যি মানুহে আপোনাৰ কথা বেয়াকৈ কয়, সেইটো মানুহক সদায় নিজৰ লগত ৰাখিব, কাৰণ তেওঁহে আপোনাক আপোনাৰ ভুলৰ কথা ক'ব পাৰিব। ডিগ্ৰী নাথাকিলে প্ৰকৃততে লাভহে হয়। যদি আপুনি এজন ইঞ্জিনিয়াৰ বা ডক্তৰ হয়, তেতিয়া আপুনি মাত্ৰ কিছুমান কামহে কৰিব পাৰিব। যদি আপোনাৰ ওচৰত ডিগ্ৰী নাথাকে, তেতিয়া আপুনি যিকোনো কাম কৰিব পাৰিব। যদি যাব বিচাৰিছা, গুচি যোৱা। এয়া স্বাৰ্থৰ যুগ। স্বাৰ্থৰ কাৰণে বহুত আহিব। চিন্তা ভাল কৰি ৰাখক, তেতিয়া নিজে নিজে মানুহ ভাল লগা হৈ আহিব। চৰিত্ৰ ভাল কৰি ৰাখক, আপোনাৰ কাম নিজে নিজে ভাল হৈ আহিব। যেতিয়া আমাৰ মনে আনৰ কাৰণে ভাল ভাবিবলৈ আৰম্ভ কৰি দিয়ে, ঠিক সেই সময়তে শান্তি আমাৰ জীৱনত প্ৰৱেশ কৰে। আত্মাই সদায় জানে ভুল কি, শুদ্ধ কি, মাত্ৰ আমি মনটোক বুজা দৰকাৰ। ওচৰত থাকিলে যিয়ে আমাক গুৰুত্ব নিদিয়ে, তেওঁৰ পৰা আঁতৰি থকাই ভাল। যি আছে তাৰেই আৰম্ভ কৰক। অৱস্থা আৰু পৰিস্থিতিক লৈ কান্দি থাকিলে একো নাপায় জীৱনত। এয়া জীৱন হয়, মা নহয়, যিয়ে সকলো সময়তে মৰম দিব। আশা কেতিয়াও নেহেৰুৱাব, কাৰণ কাইলৈ আপোনাৰ কাৰণে কি আহিব সেয়া আপুনি নাজানে। যিমানেই চিঞৰি চিঞৰি মাতক, অতিবাহিত হোৱা সময় কেতিয়াও ঘূৰি নাহে। সেইকাৰণে বৰ্তমানত জীয়াই থাকিবলৈ আৰম্ভ কৰক। নিজৰ ধ্যান সদায় সেইটোৰ ওপৰত ৰাখক যিটোক আপুনি পাব বিচাৰিছে, সেইটো ওপৰত নহয় যিটোক আপুনি হেৰুৱাইছে। যেতিয়া আমাৰ জীৱনটো কঠিন যেন লাগিব ধৰে, তেতিয়া আমি নিজক সলনি কৰাৰ ঠাইত পৰিস্থিতিক সলনি কৰিব বিচাৰোঁ। এইটোৱেই আমাৰ আটাইতকৈ ডাঙৰ ভুল। ইমান ধৈৰ্য ধৰিবলৈ শিকি লওক যাতে কিবা বেয়া হ'লেও বেয়া নালাগে। সময়, পৰিস্থিতি আৰু মানুহে জীৱনত বহুতখিনি শিকাই দিয়ে। আপোন কৰিবলৈও শিকক, পৰ কৰিবলৈও শিকক। য'ত সন্মান নাই, তাৰ পৰা উঠি যাবলৈও শিকক। সংসাৰখন মৰমতকৈ বেছি পাৱাৰ আৰু পলিটিক্সেৰে চলে। সেইকাৰণে এই দুয়োটা গুণ আপোনাৰ থাকিব লাগে। অকলে থকাৰ আনন্দই বেলেগ। কাকো দৰকাৰো নাই আৰু কাৰো পৰা আশাও নাই। কোনোবাই ভাল পাওক বা নাপাওক, মোৰ দৰকাৰ মোক মায়ে ভাল পোৱাটো। সময়তকৈ আগত পোৱা বস্তুৱে নিজৰ মূল্য হেৰুৱাই দিয়ে আৰু সময়তকৈ পিছত পোৱা বস্তুৱে নিজৰ মহত্ব হেৰুৱাই দিয়ে। সত্য কওক, স্পষ্ট কওক, সুন্দৰ মিছা কথা নক'ব। লাগিলে কোনোবা সুখী হওক বা কোনোবাই বেয়া পাওক। যদি নিজৰ ওপৰত বিশ্বাস থাকে, তেতিয়া আন্ধাৰতো ৰাস্তা বিচাৰি পোৱা যায়। কোনোবাই ত্যাগ কৰিলেও ভুল ৰাস্তাইদি নাযাব। সঠিক ৰাস্তা গ্ৰহণ কৰি তেওঁক ভুল প্ৰমাণিত কৰক। জীৱনত যিয়ে সময় থাকোঁতে ঘাম নুলিয়াই, পাছত তেওঁলোকৰ চকুপানী সময়ে উলিয়াই দিয়ে। পৰিশ্ৰম, চেষ্টা আৰু ত্যাগৰ ৰাস্তাকেইটা কঠিন হ'ব পাৰে, কিন্তু এই ৰাস্তাকেইটাইদি গ'লে আপুনি মহান হৈ পৰিব। মনৰ লগত হাৰি যুদ্ধ জিকিব নোৱাৰি। যুদ্ধ জিকিলে বুলিয়ে মন জিকিব নোৱাৰি। জীৱনত সম্বন্ধৰ সোৱাদ সদায় সলনি হয়। কেতিয়াবা মিঠা, কেতিয়াবা নিমখীয়া,
কেতিয়াবা তিতা, কেতিয়াবা টেঙা, সোৱাদ এইটো কথাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি প্ৰতিদিন সম্বন্ধত মিহলাইছে কি। নিজে উপাৰ্জন কৰিবলৈ লোৱাৰ পাছৰে পৰা সকলো চখ নাইকিয়া হৈ গ'ল। দেউতাই উপাৰ্জন কৰোঁতে উৰাজাহাজ কিনিবলৈও মন গৈছিল। সেই ব্যক্তিৰ লগত কোনেও যুঁজিব নোৱাৰে যাৰ সহনশক্তি আছে। চেষ্টা কৰাজন অলপ সময় পৰাজয় হ'ব, কিন্তু চেষ্টা নকৰাজন গোটেই জীৱন পৰাজয় হয়। আপোনাৰ সকলোতকৈ ভাল বন্ধু হৈছে আপোনাৰ নিয়ন্ত্ৰিত মন।